নাওলৈ আনিম গৈ বোকাৰে পদুমৈ সাঁতুৰি আনিম গৈ মই মৰিম যিদিনা এন্ধাৰে সিপাৰে জেউতি লুকালে অসীমত। হয়, নমস্কাৰ। মই দীপপ্ৰতিম বৰাই আছামিজ টক্স নাওৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আমি সোৱণশিৰি পাৰত উপস্থিত আছোঁ আৰু কণমানি তনুশ্ৰী মুদৈ মোৰ লগত উপস্থিত আছে। আজি সোৱণশিৰি পৰীয়া হালধীয়াটিৰ তেওঁ জীয়ৰী। আজি তেওঁৰ পৰা তেওঁ মৰমৰ জুবিন গাৰ্গৰ আমি কেইটামান গান শুনিবলৈ চেষ্টা কৰিম। প্ৰথমে তনুশ্ৰীক আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ, সকলোলৈকে মোৰ সেৱা জনালোঁ আৰু দাদা আৰু দাদাৰ চেনেলটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, ধন্যবাদ তনুশ্ৰী। প্ৰথমে আমি কথা পাতিম, কিন্তু প্ৰথমে জুবিনদাৰ এটা গান তোমাৰ পৰা শুনিম। প্ৰথমতে মই জুবিনদাৰ প্ৰিয় গীত মায়াবিনী গীতটো গুণগুণাবলৈ চেষ্টা কৰিছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। এইবাৰ তনুশ্ৰীৰ পৰা আমি আৰু এটা গান শুনিম। এইবাৰ কোনটো গান শুনাবা তুমি? জুবিনদাৰ নাওলৈ আনিম গৈ। ঠিক আছে, গোৱা। নাওলৈ আনিম গৈ বোকাৰে পদুমৈ সাঁতুৰি আনিম গৈ তোৰে মৰমৰে সৰগী পৰশে সাহসী কৰিছে মোক। নাওলৈ আনিম গৈ বোকাৰে পদুমৈ সাঁতুৰি আনিম গৈ তোৰে মৰমৰে সৰগী পৰশে সাহসী কৰিছে মোক। ৰয়া হলে হক বৰ নয়, ভয় নাই মোৰ। দুবাহুত শিপাইছে মৰমে তোৰ। হলে হক বৰ নয়, ভয় নাই মোৰ। দুবাহুত শিপাইছে মৰমে তোৰ। দুবাহু মেলি সাঁতুৰি নাদুৰি, দুবাহু মেলি সাঁতুৰি নাদুৰি। বোকা পানী নেওচি কাষৰলে আনি, বোকা পানী নেওচি কাষৰলে আনি ৰাখিম বুকুতে তোক। ৰয়া আমি তনুশ্ৰীৰ পৰা এটা কথা জানিবলৈ চেষ্টা কৰিম। তুমি জুবিন দাক কিমান ভাল পোৱা, কি ক'বা? মই জুবিন দাক ভাল পাওঁ বুলি ক'লে বহুতেই ভাল পাওঁ। তেওঁ গানবিলাক ইমান শুনি ভাল পোৱা নে, গাই ভাল পোৱা নে, কেনেকুৱা ধৰণৰ কোৱাচোন অকণমান। মই মানে জুবিন মামাৰ গানবোৰ শুনিছোঁ, সৰুতে শুনিছোঁ। মানে তেওঁ গান মই গাবলৈও চেষ্টা কৰিছোঁ, তথাপিও ইমানো মানে তেওঁলোকে মানে ইমানো কৰা নাই। নিশ্চয় আৰু এটা গান শুনিম জুবিনদাৰ।
কোনটো গাবা এতিয়া মই এই তেওঁৰ শেষ ছবি ৰৈ বিনালে সেই গীতটো ৰৈ বিনালে গান গোৱা ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বোলে কিমান পৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অসীমত নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বোলে কিমান পৰ ধন্যবাদ তনুশ্ৰীক ধন্যবাদ জনাইছো তনুশ্ৰী এতিয়া কোন কোন ক্লাছত পঢ়ি আছা তুমি মই চতুৰ্থ শ্ৰেণীত পঢ়ি কোন আছো। কোন স্কুল চাউলধোৱা শংকৰদেৱ শিশু নিকেতন চাউলধোৱা আৰু তোমাৰ দেউতা মাৰ নাম অকণমান কৈ দিয়া মোৰ দেউতাৰ নাম দীপেন মেদৈ অঁ আৰু মাৰ নাম জোনমণি মেদৈ আৰু এই কণমানিজনী এই চিনাকি কৰি দিয়া আকৌ আমাক সকলোকে চিনাকি কৰি দিয়া মোৰ এয়া ভণ্টি তাইৰ নাম কাব্যশ্ৰী মেদৈ কাব্যশ্ৰী ঠিক আছে আমি তনুশ্ৰীৰ পৰাতো আৰু গীত শুনিমেই কাব্যশ্ৰীও কিবা এটা শুনাবা নেকি গান এটা গাই কিবা এটা শুনাবা নেকি কোনটো গাবা বাতৰে শেষতেতো নিশ্চয় বাতৰে শেষতে অকণমান গাই দিয়া আগলৈ আহা তুমি বাতৰে শেষতে গোৱা বাতৰে শেষতে বাটে চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে শাওন তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰ শেষতে বাটে চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ধন্যবাদ জনাইছোঁ তোমাক এয়া আচলতে তনুশ্ৰীৰ ভণ্টি কাব্যশ্ৰী তেওঁ খুব ডাঙৰ হ'লত যে তনুশ্ৰীৰ নিচিনাকৈ ধুনীয়াকৈ গান গাব পাৰিব সেয়া নিশ্চিত ইমান গোটেই মুখস্থ আছে ন তুমি জুবিন দা কিমান ভাল পোৱা জুবিন দা বহুত ভাল পোৱা জুবিন দা ঠিক আছে আচলতে জুবিন দাক বেয়া পোৱা মানুহ কোনো নায়েই আমাৰ অসম কণ্ঠ ৰোহিত কণ্ঠ হাৰ্ট অফ জুবিন দা সেইকাৰণে আজি জুবিন দাৰ গীতক লৈ এই বিশেষ অনুষ্ঠানটি কৰিবলৈ আমি তনুশ্ৰীৰ ওচৰলৈ আহিছোঁ তনুশ্ৰীয়েও খুব ধুনীয়াকৈ আচলতে গীতৰ চৰ্চা কৰি আহিছে আৰু তেওঁৰ এই গীতৰ চৰ্চাত তেওঁৰ পিতৃ মাতৃও যথেষ্ট অৰিহণা যোগাইছে আৰু তেওঁক যথেষ্ট ছাপোৰ্ট কৰে আৰু তনুশ্ৰী এইবাৰ কি শুনাবা মই এবাৰ বাতৰে শেষতে বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে শাওন তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে আশে পাশে বুকুৰে তুমি ভেদিলা পৰিধি আৰু হলা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ লবাচোন তুমি আহিলে নামে বুকুৰে শাওন তুমি নহ'লে উকা উকা মোৰ ফাগুন নামে বুকুৰে শাওন তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ধন্যবাদ তনুশ্ৰী আমি অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ তথাপিও
আমি এতিয়া সোৱণশিৰি নদীৰ কাষত যিহেতু বহি আছো, তনুশ্ৰী, মই আৰু কাব্যশ্ৰী সোৱণশিৰি নদীত একেবাৰে কাষতে বহি আছে। আপোনালোকে যদি চাইছে সোৱণশিৰি নদীখন নিশ্চয় আমাৰ কেমেৰাত দেখিছেই। তুমি এটা কথা জানানে যে জুবিন দাই নদীক খুব ভাল পাইছিলে? তুমি এইটো কথা জানা নাই? জুবিন দাই নদীক খুব ভাল পাইছিলে, নদী প্ৰকৃতি খুব ভাল পাইছিলে তেওঁ, গছ গছনি, হয় নহয়? প্ৰকৃতিক বহুত ভাল পাইছিলে। আৰু সেইকাৰণে আমি জুবিন দাৰ এই অনুষ্ঠানটি আচলতে ৰেকৰ্ড কৰিবলৈ আমি একেবাৰে সোৱণশিৰি নদীৰ পাৰত বহি লৈছো, তনুশ্ৰীয়ে মই। আমি আৰু 2টা বা 3টা গান শুনিম তনুশ্ৰীৰ পৰা। এবাৰ কি শুনাবা তুমি? মই মৰিম যিদিনা একেডাল বাঁহকে 3 কৰিব, মাজৰ চেও চচালিৰ কামি, 4জন মানুহে কান্ধত তুলি নিব, 4জন মানুহে কান্ধত তুলি নিব, নৈৰ ঘাটলে বুলি মোৰ মনাই ঐ, নৈৰ ঘাটলে বুলি। দেহৰ ভৰসা নাই বুজিছানে নাই, দেহৰ ভৰসা নাই বুজিছানে নাই, আজি হাঁহি আছো ক'বতো নোৱাৰো, আজি হাঁহি আছো ক'বতো নোৱাৰো, কালি বা কি আছে হাত কপালতে, কালি বা কি আছে হাত। ৰু 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 গাঁৱৰে গিয়াতিক মাতি, গাঁৱৰে গিয়াতিক মাতি, পিৰালিৰ চুকতে আয়ে কান্দি ৰব, পিৰালিৰ চুকতে আয়ে কান্দি ৰব, সোণকে নি গ'ল বুলি মোৰ মনাই ঐ, সোণকে নি গ'ল বুলি। দেহৰ ভৰসা নাই বুজিছানে নাই, দেহৰ ভৰসা নাই বুজিছানে নাই, আজি হাঁহি আছো ক'বতো নোৱাৰো, আজি হাঁহি আছো ক'বতো নোৱাৰো, কালি বা কি আছে হাই কপালতে, কালি বা কি আছে হাই। তনুশ্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো। বহুকেইটা জুবিন দাৰ গীত শুনিলো। অকণমানি তনুশ্ৰী মুদৈয়ে যথেষ্ট আচলতে জুবিন দাক ভাল পায় আৰু জুবিন দাৰ গীত চৰ্চা কৰি